সেইখিনি শক্তি দিয়ক, সেইখিনি সাহস দিয়ক আৰু জুবিনক সদায় আপোনালোকৰ অন্তৰত জীয়াই ৰাখক, তাকে কামনা কৰিছো। ধন্যবাদ। আৰু আগন্তুক বিহুৰ বাবে বছৰটো সকলোৰে শুভ হওক। আম্বেদকাৰ মিছনৰ সহযোগত বীণা মেধি ডাঙৰীয়ানীৰ সোঁৱৰণত আমাৰ মেধি ডাঙৰীয়াৰ আজি যিটো নাহৰ উৎসৱ 13 এপ্ৰিল তাৰিখে আজি আৰম্ভ কৰিছে, মই সঁচাকৈয়ে তেওঁলোকৰ প্ৰতি কৃতাৰ্থ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। কাৰণ আজি 13 তাৰিখৰ পৰা তেওঁলোকে জুবিনকো সোঁৱৰণ কৰিছে আৰু তেওঁলোকে এইটো এটা প্ৰতিশ্ৰুতি লৈছে যে প্ৰতি 13 তাৰিখে তেওঁলোকে এটা প্ৰকৃতি দিৱস হিচাপে পালন কৰিব। নাহৰ উৎসৱ নামটো যদিও দিছে, প্ৰকৃতিক উদযাপন কৰা হ'ব বিহুৰ আগদিনা, গৰু বিহুৰ আগদিনা। আৰু সেয়া প্ৰতি বছৰে হৈ থাকিব। আমিও প্ৰতিশ্ৰুতিবদ্ধ। আমি সকলোৱে অকল ইয়াতে আম্বেদকাৰ মিছনৰ পৰা আজি আৰম্ভ হৈছে, গোটেই অসমতে পাৰিলে আমি যেনেদৰে পাৰোঁ আৰু সকলোৱে পাৰিলে ইয়াত সহযোগ কৰক। আপোনালোকে গোটেই অসমবাসী ৰাইজকে মই আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ যে বৃক্ষ ৰোপণ, এজোপা হ'লেও গছ ৰুই পেলাই আৰু আমি জুবিনৰ সোঁৱৰণত বা বীণা মেধি ডাঙৰীয়ানীৰ সোঁৱৰণত আমি এয়া কৰিবলৈ লৈছোঁ। আমাৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণে আমি এজোপাকৈ অন্তত গছ ৰোপণ কৰি আৰু তাক প্ৰতিপালন কৰি আমি যাতে প্ৰকৃতিক আমি যেনেদৰে আমি জুবিনক প্ৰকৃতিৰ সন্তান বুলি তেওঁ নিজেই কৈছিল, তেওঁক আমি মনত ৰাখিব পাৰোঁ আৰু সেই দিনটো এটা বিশেষ দিন হৈ থাকে আমাৰ সকলোৰে বাবে। তাৰ উপৰি আম্বেদকাৰ মিছনে আজি বিনামূলীয়া স্বাস্থ্য শিবিৰ এটা অনুষ্ঠিত কৰিছে। গতিকে বহুত লোক আহিছে আৰু তেওঁলোকে সদায় ভিতৰুৱা অঞ্চলৰ যিমানখিনি মানে সা সুবিধা নোপোৱা অঞ্চলবোৰত তেওঁলোকে সেই লোকসকলৰ কাৰণে কাম কৰিবলৈ চেষ্টা কৰি আহিছে আজি বহু বছৰ ধৰি। গতিকে তেওঁলোকৰ সেই প্ৰেৰণাৰে আমিও আগবাঢ়িব বিচাৰিছোঁ। আমিও জুবিন গাৰ্গ ট্ৰাষ্টটো অলপতে গঠন কৰিছোঁ। গতিকে মেধি ডাঙৰীয়া মোৰ জীৱনৰ বাবেও এক প্ৰেৰণা। জীৱনৰ উদ্দেশ্য লাভ কৰিবলৈ ময়ো জুবিনৰ নামত আমাৰ সাধ্য অনুসাৰী, আমাৰ সামৰ্থ্য অনুসাৰী সৰু সৰু কিছুমান কাম মানুহৰ কাৰণে, প্ৰকৃতিৰ কাৰণে, সমাজৰ কাৰণে কৰিবলৈ আগবাঢ়িছোঁ। এটা নতুন পদক্ষেপ এখোজকৈ মাত্ৰ দিব বিচাৰিছোঁ। আপোনালোকৰ সহযোগত সেয়া চাগে সম্ভৱ হৈ উঠিব। আমি তেনেদৰে সৰু সৰু এনেকুৱা ভিতৰুৱা অঞ্চলসমূহৰ লোকসকলৰ কাৰণে কিবা কিবি সৰু সুৰা কাম কৰিবলৈ চেষ্টা কৰিম, তেওঁলোকক উপকৃত কৰিবলৈ বা তেওঁলোকক সামান্য সহায় কৰিবলৈ আমাৰ যিখিনি সাধ্য আছে বা আমাৰ সামৰ্থ্য আছে সেইখিনিৰে। আৰু একেলগে আমি কাম কৰি যাম। সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ। আপোনালোকে আমাক সেইখিনি শক্তি দিয়ক, সেইখিনি সাহস দিয়ক আৰু জুবিনক সদায় আপোনালোকৰ অন্তৰত জীয়াই ৰাখক, তাকে কামনা কৰিছোঁ। ধন্যবাদ। আৰু আগন্তুক বিহুৰ বাবে বছৰটো সকলোৰে শুভ হওক।